ৰাম গ্ৰাম্য কথা বিনাখন উত্তম শ্লোকৰ গুণ প্ৰসৱয় সাধুৰ সংগত তাকনো দিনে যিটো সেবে তাৰ মতি গতি হৈ বাসুদেৱ চৰণত। সাধাৰণতে ঈশ্বৰৰ একান্ত ভকতসকলৰ মাজত সদায় ভকতসকল ভগৱন্তৰ গুণলীলাসমূহৰ মহিমা কীৰ্তন হৈ থাকে। সিংহৰ চিঞৰত অন্যান্য পলৰীয়া জন্তুসমূহ পলাই যোৱাৰ দৰে হৰিনাম গুণ কীৰ্তনৰ ধ্বনিত হৰি বিৰোধী বিষয় আসক্তিপূৰ্ণ গ্ৰাম্য কথাসমূহৰ বিনাশ। যদি কোনো বিষয়াসক্ত লোকে দৈনিকেই সাধুসংগত উপস্থিত থাকি পবিত্ৰ হৰিগুণ প্ৰসংগক পৰম শ্ৰদ্ধাৰে সেৱা কৰি থাকে, লাহে লাহে তেনে লোকৰ হৃদয়ত থকা কৃষ্ণ বিৰোধী বিষয়ৰ ভাৱ বা বাসনাসমূহ ক্ষয় হ'ব আৰু ক্ৰমে বাসুদেৱৰ চৰণৰ শুদ্ধ আৰু নিৰ্মলমতি উপজিব। এই গোসাঁই সৎসংগ আৰু সৎসংগত প্ৰসৱ হোৱা হৰিৰ উত্তম নাম গুণ মহিমা প্ৰকাশ কৰিছে।